হেল্ল' গাইজ, তো মই অনামিকা আৰু মই আজি গৈ আছোঁ অসম দুলীয়াজান। আৰু দুলীয়াজান আমাৰ মাহী ঘৰ গৈ আছোঁ। মোৰ লগত গৈ আছে মা, ডাঙৰ ভিনি, ডাঙৰ বাইদেউৰ ল'ৰা আৰু সৰু বাইদেউৰ ছোৱালী বেটীয়ে গৈ আছে। মাহতপুৰৰ পৰা উঠিছোঁ তিনিচুকীয়া গাড়ী কাৰণে, বেছি নহয় গাড়ীৰ তিনিচুকীয়াত নামাৰ পিছত একেবাৰে খাই মেলি আমি দুলীয়াজান কাৰণে গাড়ীত বহিলোঁ। দেখিছোঁ নহয় কেনেকুৱা মানুহ, মানুহ দেখি আমি খোজকাঢ়ি গ'লোঁ পাঁচআলিৰ কাৰণে। পাঁচআলিৰ পৰা আমি গাড়ীত বহিলোঁ মানে গাড়ীত বহি আমনি লাগিছিলে, সেইটো কাৰণে ভাবিলোঁ কেতিয়ালৈ মিনু আৰু মাহীৰ ছোৱালী ভণ্টীয়ে লগতে ল'ৰাটো ভাইটিয়ে দেখিছে নহয় কেনেকুৱা। ঐ মাহী, হাই কৈ দিয়া। মোৰ মানে অৱস্থা বেয়া, মাথা বিষ, সেইবুলি গা চা ধুই মেলি ফ্ৰেছ হৈ ল'ম বুলি ভাবিলোঁ। দেখিছিলে নহয় আজি কিমান ৰ'দ, আৰু মোৰ মানে মাথা বিষ হয় এই বেছি ৰ'দত হ'লে। চুলি তুলি বান্ধি আহিছিলোঁ, কিন্তু গাড়ীতে খুলি ল'লোঁ চুলিখিনি। আৰু মাহী ঘৰ পাই মেলি মোৰ মানে অৱস্থা বেয়া, বহা বহি নহয়। মাহীক ক'লোঁ, মাহী মোক গা ধুব মন গৈছে, গৰমৰ পৰা তত পোৱা নাছিলোঁ। গা চা ধুই মেলি এতিয়া বহিছোঁ। আমি ঘৰৰ পৰা ওলাইছিলোঁ 12টা মানত। মাহতপুৰ টাউনত পাবলৈ 1 ঘণ্টা লাগিলে। তাৰপাছত আমি উঠিলোঁ 1:20 গাড়ী, ইয়াত পাইছোঁ 4টাত। মাহতপুৰৰ পৰা উঠিলোঁ তিনিচুকীয়ালৈকে, তিনিচুকীয়াৰ পৰা উঠিলোঁ দুলীয়াজানলৈকে, দুলীয়াজানৰ পৰা ইয়াত পাঁচআলি। 3টা গাড়ী, ৰ'দো ইমান, মোৰ মাথা বিষ আছিলে।